নিত্য ব্যৱহাৰ্য সামগ্ৰী জনসাধাৰণ নিত্য ব্যৱহাৰ্য সামগ্ৰী পেট্ৰল ডিজেলত দামটো বঢ়াই দিয়ে দামটো বঢ়াই দিয়াৰ লগে লগে কাৰণ নিৰ্বাচনী পুঁজি এওঁলোকক দিয়া হৈছিল সেই নিৰ্বাচনী পুঁজিৰ কাৰণে এওঁলোকে চুপকে থাকে আৰু যদি বস্তু বাহানিৰ দাম বাঢ়ে তেতিয়া চৰকাৰী কৰ্মচাৰীবিলাকৰ অকমান ভাত্তা বাঢ়ে মানে দৰমহা বাঢ়ে এই অকমান দৰমহাৰ খাতিৰত এওঁলোকে মাত্ৰ তাক বিৰোধ কৰাৰ পৰিৱৰ্তে এওঁলোকে থাপ্পা মাৰিবৰ কাৰণে চিলমোহৰ মাৰিবৰ কাৰণে ৰাজি হৈ থাকে তাৰ কাৰণে এওঁলোকে নিজৰ আত্মীয় স্বজনৰ মূৰত কোপটো দিয়ে সেই বুজা উঠাব লগা হ'ব যি কি নহওক যে উপনিৰ্বাচন পাতিছে যেতিয়া আহিছে যেতিয়া নেকি আমি জনসাধাৰণক এটাই কথা আহ্বান জনাইছো ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ তৰফৰ পৰা যে কংগ্ৰেছ আৰু বিজেপিক আপোনালোকে বয়কট কৰক যদি আপুনি কংগ্ৰেছ আৰু বিজেপিক বয়কট নকৰে তেনেহলে আপুনি চাব ইয়াতকে ভয়ানক দিন আহি আছে ইয়াতকে ভাল দিন নাহে এই কথাটো এই কাৰণেই কৈছো যে কংগ্ৰেছ হৈছে দেশৰ এটা ৰাজনৈতিক বেমাৰ যিটো বেমাৰক আমি সুগাৰ বেমাৰ বুলি কওঁ কংগ্ৰেছ যদি সুগাৰ বেমাৰী নোহোৱা হলে আজি স্বাধীন দেশৰ জনসাধাৰণৰ ৭৫ বছৰীয়া স্বাধীন দেশৰ জনসাধাৰণৰ যিটো হাৰে চাল লগা অৱস্থা তাৰ পৰা দেখা যায় এওঁলোক হৈছে সুগাৰ বেমাৰ গতিকে কংগ্ৰেছৰ পৰা আঁতৰত থাকক বিজেপি হৈছে সন্ত্ৰাস বিজেপি যদি দেশত থাকে সন্ত্ৰাস সৃষ্টি হৈ থাকিব আতংক সৃষ্টি হৈ থাকিব যিটো আতংক আমাৰ সমাজৰ পৰা গৈ পাকঘৰলৈ গৈ পাই গৈছে গতিকে আমি কংগ্ৰেছ আৰু বিজেপিক বয়কট কৰিবৰ কাৰণে কওঁ আৰু বৰ্তমান তাৰিখৰ যিজন মুখ্যমন্ত্ৰী মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱ এজন চেলেপু মুখ্যমন্ত্ৰী যিটো গাম্ভীৰ্যতা থাকিব লাগে মুখ্যমন্ত্ৰীৰ যিটো ভইচ থাকিব লাগে এই ভইচটো নাই এও এজন চেলেপু গতিকে চেলেপু মুখ্যমন্ত্ৰীৰ আহ্বান জনসাধাৰণক নাকচ কৰিবৰ কাৰণে আহ্বান জনাইছো গতিকে জনসাধাৰণক এটাই কথা কৈছো আপোনালোকে দেশৰ ভোটাৰ হিচাপে দেশৰ নাগৰিক হিচাপে এইখন দেশৰ মূল মালিক হিচাপে আপোনালোকে ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ বিশ্বাদমাৰ বিশ্ব শান্তিৰ যিটো শ্লোগান আদৰি লওক আৰু ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলক আপোনালোকৰ নিজৰ দল বনাই লওক যিটো তৃতীয় বিকল্পৰ দ্বাৰা দেশৰ জনসাধাৰণৰ আৰ্থিক সমতা আৰু অৰ্থনৈতিক স্বাধীনতা আহিব পাৰে আৰু এটা কথা আপোনালোকক ইয়াতে সাঙুৰি দিছো যে নামনি অসমৰ ৩টা সমষ্টিত ভোটাৰ্ছ পাৰ্টি ইণ্টাৰনেশ্যনেলৰ গেছ চিলিণ্ডাৰ চিনত ভোট দিবৰ কাৰণে আহ্বান জনাইছো আৰু উজনি অসমৰ 2টা যিটো সমষ্টি আছে জনসাধাৰণক বিবেক ভোট মাৰিবৰ কাৰণে কংগ্ৰেছ বিজেপি অল্টাৰনেটিভ বিবেক ভোট মাৰিবৰ কাৰণে আহ্বান জনাইছো সেইকাৰণে আজি ইয়াতে এই প্ৰেছ মিটটো দিয়া হৈছে ধন্যবাদ